মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 2021 চনত মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈ তেওঁ এটা অনুশীলন আৰম্ভ কৰিছিল যে প্ৰত্যেকখন জিলাত একোজনকৈ গাৰ্জেন মন্ত্ৰী, নিৰ্দিষ্ট এখন জিলাৰ এজন গাৰ্জেন মন্ত্ৰী। আৰু দ্বিতীয়বাৰ নিৰ্বাচিত হোৱাৰ পাছত তেখেতে মোক গোলাঘাট আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীৰ ৰূপে দায়িত্ব দিছে। আৰু অভিভাৱক মন্ত্ৰীৰ মূল দায়িত্ব তেখেত জিলাখনৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰ তাৰ মাজত এটা ব্ৰিজ হিচাপে তেখেত গাৰ্জেন মন্ত্ৰীজনে কাম কৰে। অসম চৰকাৰৰ যিসমূহ ফ্লেগশ্বিপ স্কিম আছে সেই ফ্লেগশ্বিপ স্কিমসমূহ যথাযথভাৱে ৰূপায়ণ কৰা আৰু জিলা প্ৰশাসন তথা লাইন ডিপাৰ্টমেণ্টক ৰাজ্য চৰকাৰৰ নীতি পলিচি গাইডলাইন সম্পৰ্কে গাইড কৰা, এইটোৱেই গাৰ্জেন মন্ত্ৰীৰ কাম। আৰু আজি মই বিশ্বনাথ জিলাৰ গাৰ্জেন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি মই জিলা প্ৰশাসন লগতে আমাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰোঁ। যিহেতু মনচুন বাৰিষা ছিজন আৰম্ভ হৈ গৈছে, এতেকে মূলতঃ আজি আমাৰ বানপানীৰ কাৰণে আমাৰ পূৰ্ব প্ৰস্তুতি কি আছে, ফ্লাড প্ৰিপেয়াৰ্ডনেছ কি আছে, এইখিনি ওপৰত আজি পৰ্যালোচনা কৰা হয়। ইয়াত যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ উপৰিও আমাৰ অৰুণাচলৰ পৰা অহা বহুকেইখন সৰু সৰু নদী যদিও তেওঁলোকে এই নদীসমূহে ফ্লেছ ফ্লাড সৃষ্টি কৰে আৰু য'ত আমাৰ গহপুৰ অঞ্চলটো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়, এই গোটেই কথাখিনি আলোচনা হয়। গৰাখহনীয়া যিসমূহ অঞ্চলত চলি আছে তাত আমি ইমাৰ্জেঞ্চি কি কি মেজাৰ্ছ লৈ আছোঁ সেই বিষয়ে আলোচনা হয়। আৰু বানপানীৰ পৰিপ্ৰেক্ষিতত আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট, PHC ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, ৰেভিনিউ ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টবিলাকৰ প্ৰিপেয়াৰ্ডনেছ, তেওঁলোকৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰি তেওঁলোকক নীতি নিৰ্দেশনা দিয়া হয়। অসম চৰকাৰে বানপানীমুক্ত অসম সৃষ্টি কৰাৰ লগে লগে এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ তৎকালীনভাৱে সাহায্য দিব পৰা এটা ইক'চিষ্টেম বা এটা পৰিৱেশ সৃষ্টি কৰিছে। আমি যদি কিবা কাৰণত কোনো দুৰ্যোগ হয় যাতে দুৰ্গত ৰাজ্যক তৎকালীনভাৱে সাহায্য দিব পৰা যায়, তাৰ কাৰণে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সক্ষম হৈ আছে। তাত আজি মই সেইখিনিত মই কনভিন্স হৈছোঁ আৰু আজি পৰ্যালোচনা কৰি কিছু সিদ্ধান্ত লোৱা হৈছে, যিখিনিৰ কাৰণে আমি অধিক তৎপৰতাৰে দুৰ্যোগ নহওক বুলি আশা কৰিছোঁ, কিন্তু দুৰ্যোগ হ'লে আমি যাতে এড্ৰেছ কৰিব পাৰোঁ, আমি তৎপৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, তাৰ সিদ্ধান্ত লোৱা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।